সাইনিং সোলস ট্ৰাষ্ট আমাৰ এই এনজিঅ'টোৱে বিভিন্ন জেগাত অসমৰ বিভিন্ন জেগাত কাম কৰি আছে আৰু আমি একোতে আপোনালোকক ক'বলৈ পাই মানে সুখী হৈছো যে আমি এই প্ৰথম যিয়ে নেকি অসমত প্ৰথমবাৰৰ বাবে কাম কৰিবলৈ পাই আছো গতিকে আমি আশা কৰিম যে গোটেই অসমতে আমি যাব পাৰো অসমৰ বিভিন্ন প্ৰান্তত আমি যাব পাৰো আৰু সাইনিং সোলস ট্ৰাষ্টৰ মুখ্য কাৰ্যালয় আছে আমাৰ দিল্লীত ইতিমধ্যে আমাৰ উত্তৰাখণ্ড হওক ৰাজস্থান সকলোতে আমাৰ কাম চলি আছে পূৰ্ণগতিত আৰু আজি আমি এই বিশ্বনাথ জিলাৰ বালিপুখুৰীত আমি যি বিশেষভাৱে সক্ষম লোকসকলৰ এখন বিদ্যালয় তাতে আহিছো আমি তেওঁলোকক এই 15 আগষ্টৰ মানে লগত সংগতি ৰাখি অকমান তেওঁলোকৰ লগত আমি হাঁহি ফূৰ্তি কৰিলো অকমান সকলোৰে লগত কথা পাতিলো আৰু এই বিশেষ দিনটোত আমি তেওঁলোকক এসাঁজ অন্ন দুপৰীয়া সাঁজ খুৱাম বুলি আমি থিৰাং কৰিছিলো আৰু সেইমৰ্মে আমি গোটেই কাৰ্যসূচীখিনি ইতিমধ্যে কৰি পেলাইছো আৰু এইকণতে আপোনালোকৰ নিউজৰ জৰিয়তে সমূহ অসমবাসী তথা ভাৰতবাসীলৈ সাইনিং সোলস ট্ৰাষ্টৰ ফালৰ পৰা স্বাধীনতা দিৱসৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছো আৰু আমাক আজি সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে সকলোলৈ ধন্যবাদ জনাইছো আমি সাইনিং সোলস ট্ৰাষ্টৰ ফালৰ পৰা আজি বিশ্বনাথৰ বালিপুখুৰীত এইটো যি স্কুল হয় আমাৰ বিশেষভাৱে সক্ষম লোকসকলৰ ইয়াতে আহি আমি দুপৰীয়া যিটো সাঁজ হয় তেখেতসকলক আমি দিব বিচাৰিছো আমাৰ ফালৰ পৰা অকণমান শুদ্ধ কৰা হয় সাইনিং সোলস ট্ৰাষ্টৰ ফালৰ পৰা আমি ইয়াৰ আগতো ইতিমধ্যে কেইবাটাও কাৰ্যসূচী কৰিছো বানপীড়িতসকলৰ ওচৰতো গৈছো আমাৰ ফালৰ পৰা আৰু আমি অসমবাসীৰ ওপৰত এটাই বিচাৰো যে আমাক আগবঢ়াই লৈ যায় তেখেতসকলে আমাৰ যিখিনি কাম কাজ আগলৈ হ'ব সেইখিনি যাতে সকলোৱে সহায় সহযোগিতা আগবঢ়ায় তাৰ বাবে অসমবাসীৰ ওচৰত মই অনুৰোধ জনাইছো আৰু আজি স্বাধীনতা দিৱসৰ পাকখনত সকলোকে মই ধন্যবাদ জনাইছো গোটেই বিশ্বনাথবাসীৰ লগতে গোটেই অসমবাসী আৰু ভাৰতবাসীক ধন্যবাদ জনাইছো হয় সাইনিং সোলছে আজি স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বিশেষভাৱে সক্ষম লোকসকলৰ মাজত খাদ্য বিতৰণ কৰিছে ফ্লেভাৰ বিতৰণ কৰিছে খুব ভাল লাগিছে তেখেতসকলৰ এটা যিখিনি সক্ষম লোককো যে মানুহ হিচাপে জীয়াই থাকিবলৈ বাহিৰৰ পৰিৱেশৰ লগত তেওঁলোকক পৰিচয় কৰাবলৈ যি চেষ্টা কৰিছে এইটো খুব ভাল হৈছে ভাল পদক্ষেপ আৰু সাইনিং সোলছে মই গম পাইছো অলপ দিনৰ আগতে তেওঁলোকে বানপীড়িত ৰাইজৰ ওচৰলৈ গৈছে বিশেষভাৱে তেওঁলোকে মহিলা সবলীকৰণৰ কাৰণে বহুত কাম কৰিছে গতিকে সাইনিং সোলছৰ উত্তৰণৰ কামনা কৰিছো আজি মই ইয়াত উপস্থিত থাকি যথেষ্ট উৎফুল্লিত হৈছো আৰু অনাগত দিনত তেওঁলোকে যি অনুষ্ঠান হাতত লয় তেওঁলোকৰ লগত থাকিম আৰু সাইনিং সোলছৰ উত্তৰণৰ কামনা কৰিছো